বর্বরতার কাণ্ড ঢুকাই দিল সেই ক্ষেত্ৰত আমি ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশীক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অনাগত দিনত এই ধৰণৰ ব্যৱস্থা যদি থাকে, প্ৰশাসন যন্ত্ৰ যদি থাকে, তেনেহ'লে প্ৰশাসন যন্ত্ৰ উখালি দিয়াৰ ব্যৱস্থা আমি ছোট বঙাইগাঁও জিলা কোচ ছাত্ৰ সন্থাই আমি প্ৰয়োগ কৰিম। ইয়াৰ পিছত আৰু আন্দোলন হ'ব নে? 100% আন্দোলন হ'ব। দিলে বৰ্খাস্ত নকৰালৈকে ছোট বঙাইগাঁও জিলা কোচ ছাত্ৰ সন্থাৰ আমাৰ দাবী থাকিব। আমি এই ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰি যাম। গণতান্ত্ৰিক আন্দোলন বিজেপি চৰকাৰে যে মুখিমূৰ কৰাৰ চেষ্টা কৰিছে। যোৱাকালি দেখিছে ধুবুৰীত যি আমাৰ গণতন্ত্ৰভাৱে আমি আন্দোলন কৰি আহিছোঁ, পুলিচৰ যি বৰ্বৰতা, কাৰ নিৰ্দেশত? বিজেপি চৰকাৰৰ নিৰ্দেশত। আমাক এই দমন নীতি হেমন্ত বিশ্ব শৰ্মাই আৰু দেখুৱাব নোৱাৰিব। আমি আক্ৰাছে হাত সাৱটি বহি নাথাকিম। আপোনাক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, জনজাতিকৰণৰ নামত আপুনি আজি যিমান বছৰ যি মিছলীয়া প্ৰলোভন দি ৰাজবংশীক ৰাজনৈতিকভাৱে যি ব্যৱহাৰ কৰিছে, আপুনি আৰু নোৱাৰিব। আমাৰ ৰাজবংশী জাগিছে, জাগিব। অনাগত দিনত অতি সোনকালে যদি কোচ ৰাজবংশীক জনজাতিকৰণ কৰা নহয়, ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিম। আক্ৰাছ জিন্দাবাদ। এই জুই জ্বলিছে।